ঘৰ আতংকত উজাগৰি নিশা কটাইছে দলগাঁও সমষ্টিৰ আৰিমাৰী পঞ্চায়ত এলেকাৰ বদলি বৰালি চৰৰ লোকসকল। আৰু ইতিমধ্যে মই কেমেৰা পাৰ্চন ধৰ্মক অনুৰোধ জনাম যে বাঘৰ যিসমূহ অৱস্থান তেওঁলোকে বৰ্তমানলৈকে আমাক দেখুৱাইছে, সেই অৱস্থানসমূহ দেখুৱাইছে। আৰু এই যে দেখিছে এই চুবুৰীটোৰ প্ৰতিটো ঘৰৰ লোকেই যোৱা নিশা বাঘ দেখিছে আৰু ৰাতিপুৱাৰ ভাগতো বাঘ দেখিছে। বাঘে এই অঞ্চলটোত তেওঁলোকে ঘূৰি ফুৰিছে। এয়া হৈছে পথাৰখন। বৰ্তমান এই পথাৰখনৰেই কোনো এটা অঞ্চলত বাঘটো আছে আৰু এই বাঘটো বিচাৰি যিসমূহ বনৰক্ষী লোক আছে তেওঁলোকো ঘূৰি আছে, যিহেতুকে বাঘটোৰ ইতিমধ্যে ইঠাইৰ পৰা সিঠাইলৈ গৈ আছে। গতিকে এনে এক পৰিস্থিতিত ৰাইজ আতংকত আছে আৰু আতংকিত ৰাইজসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপুনি অকণমান এইফালে আহিব, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে আজিৰ দিনটোত বাঘৰ ইয়াতে অৱস্থিতি কেনেকুৱা, আপোনালোকৰ কি অৱস্থা হৈ আছে ইয়াতে? মানে আজিৰ দিনটোতো মানে আতংক হৈ আছে। মানে ৰাতিপুৱা বাঘটো মানে দেখা পাইছোঁ। ইমান ডাঙৰ বাঘ আমাৰ ঘৰৰ পিছফালেদি আহিছে। আমাৰ ৱাইফ উঠাৰ পিছত মানে কেঁচুৱাটো মানে পেচাব ওলাইছে। ডেয়াৰটো মানে গুচাই কিনে উঠিছে। উঠাৰ পিছত কেঁচুৱাটোক পেচাব কৰোৱা হোৱাই নাই। বাঘে মানে এটা মানে গৰ্জন দি উঠিছে। উঠাৰ পিছত তেতিয়া আমাৰ ৱাইফ ঘৰত গৈছে। যোৱাৰ পিছত বাঘটো মানে ইফালেদি আহিছে। অহাৰ পিছত মানে পথাৰত নামি কিনে ইফালেদি মানে গুচি গৈছে। যাই কিনে ধান খেতিত বাঘটো মানে লুকাই থকাৰ পিছত মই মানে ৰাতিপুৱা 6টাত দেখা পাইছোঁ। লুকাই থকাৰ পিছত ৰাতিপুৱা মানে 9টা বজাত মানে কাম কৰিবলৈ গৈছে, ধান কাটিবলৈ গৈছে। এই 2-3জন মানে মানুহে গৈছে। যোৱাৰ পিছত তেওঁক মানে এটাক ধৰি কিনে মাৰিছে। মৰাৰ পিছত মানে আতংকৰ সৃষ্টি হ'ল। তেওঁ মেডিকেললৈ গ'ল আৰু তেতিয়ালৈ তাৰপিছত মানে ফৰেষ্টসকলে যাই কিনে মানে তাতে ৰখাৰ পিছত গোটেই দিন থাকি সন্ধিয়া হোৱাৰ সময়তে ফৰেষ্টসকলে গুচি গ'ল। আমাৰ গাঁও অঞ্চলৰ এই বদলি বৰালি গাঁও অঞ্চলৰ মানুহবিলাকে ৰাতিত টোপনি আহিব নোহোৱা হ'ল। আৰু এই যে কালি আক্ৰমণ কৰা লোকজন, তেওঁৰ অৱস্থা কি? তেওঁ মৃত্যু হৈছে। কালি আক্ৰমণ কৰা মানুহজনৰ মৃত্যু হৈছে। আজি ৰাতি মানুহবিলাকে টোপনি মানে যাব পৰা নাই। এইটোৱে আমাৰ অনুৰোধ মুখ্যমন্ত্ৰী, বনমন্ত্ৰীৰ ওচৰত, যাতে অতি সোনকালে এই বাঘটো খেদিয়াই লৈ যায়, এইটো অনুৰোধ কৰিছোঁ। আৰু স্কুলৰ ছাত্ৰসকলে স্কুললৈ যাবলৈ নোৱাৰা হৈছে। ৰাস্তা ঘাটৰ মাজেদি জংঘল, স্কুললৈ যাবলৈ নোৱাৰা হৈছে। আৰু খেতিপথাৰত মানুহবিলাকে কাম কৰিব নোৱাৰা হৈছে। চব্জি উঠাব লাগে, ৰাতিপুৱা চব্জি উঠাব নোৱাৰে। এইবিলাকৰ